নমস্কাৰ নিবিৰ ব্লগছৰ অন্যটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো। আজি আমি জাৰগাঁও গৈ আছো। জাৰগাঁও মানে কিয় যাবলগীয়া হ'ল, আজি 2-3 দিনৰ আগত মানে আমাৰ ল'ৰাক মেকুৰী এজনীয়ে আচৰিলে। মেকুৰীজনীয়ে আচৰিলে, ক'ত আচৰিলে হ'ল দেখাই দিয়া, আচৰিলে যে ক'ত আচৰিলে, হাতত হয়নে? আৰু ডক্টৰৰ ওচৰলৈ লৈ গ'লো। ডক্টৰে ৰেবিজ ভেকচিন দিছে। সেইবাবে এটা প্ৰথমৰটো মানে কিনি দিলোঁ আৰু ইমান দাম। এটা ৰেবিজ ভেকচিনৰ দাম 400 টকা, মানে 397 টকা। আৰু সেইবাবে বাইদেউজনীয়ে ক'লে যে চিভিলত ল'লে ফ্ৰীতে পোৱা যাব। সেইবাবে আমি চিভিললৈ যাবলৈ ওলাইছোঁ। এয়া আমাৰ ল'ৰা অকণমান অসাৱধানতাৰ কাৰণে আজি সি এতিয়া 5টা ভেকচিন ল'বলগীয়া হৈছে। অসাৱধান মানে মেকুৰীজনী ঘৰতে আহি মনে মনে বিচনা তলে চলে সোমাই থাকে আৰু সি মানে মেকুৰী কুকুৰ বৰ ভাল পায়। আৰু সেই তাৰ পাছত ঘূৰি ফুৰোঁতে মানে সি মানে মেকুৰীজনী মনে মনে গৈ পাছফালৰ পৰা দাঙি দিলে নেগুৰডালত ধৰি, আৰু দাঙি দিয়াৰ কাৰণে উভতি ধৰোঁতে তাৰ হাতত নখ সোমাই গ'ল। আৰু সেইবাবে এতিয়া আমি ল'ৰাক ভেকচিন দিয়াবলৈ নিম। ওলাই ৰেডি হৈ আছোঁ, যাম আৰু এতিয়া। সকলো মাতৃকে মোৰ ফালৰ পৰা এটাই অনুৰোধ জনাওঁ, ঘৰত যদি কুকুৰ মেকুৰী থাকে অলপ ল'ৰা ছোৱালীক সাৱধানকৈ ৰাখিব লাগে। কাৰণ এতিয়া অকণমান 1-2 ছেকেণ্ডৰ কাৰণে আজি এতিয়া তাক 5টা ভেকচিন দিবলগীয়া হৈছে। সেইবাবে ঘৰত যদি কুকুৰ মেকুৰীও আছে, কুকুৰ মেকুৰীৰ পৰা আঁতৰাই ৰাখিব নিজৰ ল'ৰা ছোৱালীক। প্ৰথমৰ ভেকচিনটো দিয়াৰ দিনা ৰাতি ইমানেই জ্বৰ উঠিছে, তাকে অলপ চিন্তাও লাগি আছে। আজি যদি ৰাতি তেনেকুৱা হয় কি হ'ব, মানে জ্বৰটো মূৰত উঠিছে আৰু ভুল বকি গৈছে, মানে ইমান জ্বৰ হৈছে তাৰ। প্ৰথমৰ ভেকচিনটো লওঁতে বাইদেউ সোধোতে বাইদেৱে কৈছিলে যে জ্বৰ চৰ নুঠে বুলি, কিন্তু কিয় বা উঠিলে সেইটো আমিও ধৰিব নোৱাৰিলোঁ। তাকে সুধি ল'ব লাগিব কিয় হৈছে, কি কথা। সেইবাবে আমি ওলাইছোঁ এতিয়া যাবলৈ। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। আমি আহি থাকোঁতেই ৰাস্তাটোত বৰ ধুনীয়া পৰিৱেশ এটা দেখা পালোঁ। আৰু এইটো পবিতৰা ৰোড হয় আৰু ইমানেই ধুনীয়া লাগিলে, সেইবাবে মোবাইলটো উলিয়াই ৰাস্তাতে আকৌ অকণমান ভিডিঅ' কৰিছোঁ। আৰু পামহি এতিয়া আমি মেডিকেল। আমাৰ ঘৰৰ পৰা অলপ দূৰ যিহেতুকে, সেইবাবে আহি থাকোঁতে ল'ৰা ৰাস্তাতে টোপনিয়ে গ'ল। এতিয়া আমি আহি পাই গ'লোহি মেডিকেলত কি কয় কি নকয় ভিতৰত সোমাই চাই লওঁ, বাকী গম পাই থাকিব আপোনালোকে। কাউণ্টাৰত মানুহ ভিৰ হৈ থকা দেখি আমি ফাৰ্মাচিষ্টজনৰ ওচৰত যাবলৈ ওলালোঁ। তাতে বোলো কথাখিনি পাতি লওঁ, কি হয় কি নহয়। এতিয়া আমি ল'ৰাক বেজি চেজি দিয়াই মেলি আনি তাক কিবা এটা খুৱাই নিওঁ বুলি হোটেললৈ আহিছোঁ। তাৰ পাছত ঘৰলৈ যাম। ঘৰত আপোনালোকক দেখুৱাম কেনেকুৱা কি তাত ৰিচিপ্ট কাটিবলগীয়া হৈছে। তাৰপৰা এখন ফৰ্ম দিছে, সেইখন ফৰ্মতে লেখা আছে কেইটা ড'জ ল'ব লাগিব আৰু কিমান ডেটত। আৰু আহি থাকোঁতে ভাবিলোঁ স্কুটিখনত তেল অলপ ভৰাই লওঁ বুলি। সেইবাবে আমি 2-3জন সোমালোঁ তেল ডিপুত তেল ভৰাবৰ কাৰণে। আৰু আমাৰ পুতু খাব লাগে ORS। কি খাইছে পুতু, কি খাইছে? কি খাইছা? ORS খাইছা? কি খাইছা? আমি আহি অলপতে ঘৰ পালোহি আৰু তাত গৈ আকৌ চিৰি কাটিবলগীয়া হৈছে। কাটি পেলাই তাত আকৌ ডক্টৰনীয়ে এণ্ট্ৰি কৰিছে।
মানে প্ৰথম বেজিটো আমি কিনি দিয়াৰ কাৰণে আকৌ তাত ৰিচিপ্ট কাটিবগলগীয়া হ'ল যদিহে ধৰক ডাইৰেক্ট আমি জাৰগাঁও চিভিললৈ নিলো হয় তেতিয়া আমাৰ ইমানখিনি হেৰি নহ'লে হয় হ'লেও তাত একো মানে হেৰি হোৱা নাই গৈছো আৰু তাৰে হেৰি ফাৰ্মাচিষ্টজনে আমাক সব সকলোখিনি কৰি দিলে এখন ৰিচিপ্ট কৰিলো কৰি তাৰ পাছত ফাৰ্মাচিত গৈ এখন হেৰি দিলে ফৰ্ম দিলে এখন ফৰ্ম ফিল আপ কৰি ইয়াতে ড'জ গিটাও দিয়া আছে কেটা ড'জ কোনটো ডেটত দিব লাগিব আৰু এইখিনি আৰু তাৰ ফাৰ্মাচিষ্ট দাদাজনে আমাক বহুত সহায় কৰিলে সেইবাবে আমি গৈ বেছি সময় ৰ'বলগীয়া হোৱা নাই গৈ আমি ৰিচিপ্ট কৰি পেলাই তাতে হেৰি বেজ দিয়াই মেলি আহিলো আৰু সকলো সজাগ হ'ব লাগে যেন যাতে সৰু ল'ৰা ছোৱালী থকা মাক বাপেকে কেতিয়াও ঘৰত মেকুৰী কুকুৰ থাকিলেও যাতে সাৱধানে ৰাখে ল'ৰা ছোৱালীক তাৰ পৰা সদায় আঁতৰাই ৰাখিব লাগে আৰু বেজিটো দিয়াওঁতে সি ইমানে কান্দিছে মানে বেয়া লাগি গৈছে কিন্তু হ'লেও আজি ইনচুলিনৰ হেৰিত চিৰিঞ্জত তাক বেজি দিয়া হৈছে আৰু দুই সাইডে দিছে অলপ অলপ একে সাইডতে মানে বেছিকৈ সোমাই পেলাই দিয়া নাই আৰু জ্বৰ নুঠা বুলি কৈছে ৰাতিলৈ কি হয় ভগৱানে জানে আৰু ভিডিঅ'টো ইমানেই ভিডিঅ'টো যদি চাই ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু সৰু ল'ৰা ছোৱালী থকা মানুহ সদায় সাৱধান হৈ থকাটো মানে বেছি ভাল বুলি মই মোৰ ফালৰ পৰা ক'বলৈ বিচাৰিছোঁ